ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তা আমি উৎফুল্লিত। ভাৰতীয় জনতা পাৰ্টিৰ বিভিন্ন ৰাজ্যত আমি জয়ী হ'বলৈ সক্ষম হৈছোঁ। বিশেষকৈ আমি অসমত অনুষ্ঠিত হোৱা 5টা উপনিৰ্বাচনত আমি চামগুৰি সমষ্টিত আমাৰ বিধায়ক মহোদয়ৰ তথা মন্ত্ৰী মহোদয়ৰ তেখেতৰ নেতৃত্বত আমি যি সমষ্টিত উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ তাৰ কাৰণে উৎফুল্লিত। খুব ভাল লাগিছে আজি চামগুৰিৰ নিচিনা এটা সমষ্টি তাত যিহেতু আমাৰ কংগ্ৰেছৰ দুৰ্গ ভাঙিবলৈ সক্ষম হৈছে আমাৰ মন্ত্ৰী মহোদয়ে। আমি খুব ফূৰ্তিত আছোঁ আজি, খুব উৎফুল্লিত আমি আমাৰ কাৰ্যকৰ্তাসকল। আৰু বিশেষকৈ আমাৰ গোটেই 5টা সমষ্টিতে আমাৰ বিজয় সাব্যস্ত হৈছে, তাৰ বাবেও আমি খুব আনন্দিত। আজি আমাৰ বিজেপি যিটো আমাৰ বিশেষকৈ অসমত যিটো বিজয় আমাৰ বিজেপি 5টা সমষ্টিতে বিজয় হৈছে, বিশেষকৈ চামগুৰিৰ নিচিনা সমষ্টিত যিটো কংগ্ৰেছৰ দুৰ্গ বুলি কোৱা হৈছিল, সেই দুৰ্গটো আজি আমি বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছোঁ। লগতে মহাৰাষ্ট্ৰৰ নিচিনা বিশেষ এখন ৰাজ্য, বিশেষ 2 নম্বৰ ৰাজ্য উত্তৰ প্ৰদেশৰ পিছতে ডাঙৰ ৰাজ্য, তাতো আমাৰ বিৰোধী পক্ষক ধাৰাসায়ী কৰি পুনৰবাৰ শাসনত অধিষ্ঠিত হৈছে। তাৰ কাৰণে আমি অতি উৎফুল্লিত। সেইকাৰণে আমি আজি ইয়াত আহি আনন্দ আৰু আনন্দ পালন কৰিছোঁ। ধন্যবাদ। ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তা আমি উৎফুল্লিত। ভাৰতীয় জনতা পাৰ্টিৰ বিভিন্ন ৰাজ্যত আমি জয়ী হ'বলৈ সক্ষম হৈছোঁ। বিশেষকৈ আমি অসমত অনুষ্ঠিত হোৱা 5টা উপনিৰ্বাচনত 5টা উপসমষ্টি নিৰ্বাচনত আমি চামগুৰি সমষ্টিত আমাৰ বিধায়ক মহোদয়ৰ তথা মন্ত্ৰী মহোদয়ৰ তেখেতৰ নেতৃত্বত আমি যি সমষ্টিত উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ তাৰ কাৰণে উৎফুল্লিত। খুব ভাল লাগিছে আজি চামগুৰিৰ নিচিনা এটা সমষ্টি তাত যিহেতু আমাৰ কংগ্ৰেছৰ দুৰ্গ ভাঙিবলৈ সক্ষম হৈছে আমাৰ মন্ত্ৰী মহোদয়ে। আমি খুব ফূৰ্তিত আছোঁ আজি, খুব উৎফুল্লিত আমি আমাৰ কাৰ্যকৰ্তাসকল। আৰু বিশেষকৈ আমাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70901730 অথবা 7099017990 নম্বৰ।